গ্ৰাম্য পৰিৱেশৰ মাজত নিৰলে এনিশা কটাবলৈ আপোনাৰ ইচ্ছা আছে নেকি? পাহাৰীয়া ঠাইত নৈ নিজৰাৰ মাজত এদিন কটাবলৈ আপোনাৰ ইচ্ছা যায় নেকি? যদিহে তেনেধৰণৰ ইচ্ছা আছে তেনেহলে আপুনি আহিব পাৰে পিকিৰা ইকো কেম্পলৈ। কামৰূপ জিলাৰ বকুৰ পৰা ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূবফালে প্ৰায় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰিলেই আপুনি পাব গোহালকোনা গাঁও। এই গোহালকোনা গাঁৱতে আছে পিকিৰা ইকো কেম্প। গোহালকোনা গাঁৱৰ ৰাইজে স্থাপন কৰিছে এই কেম্পটো। পাহাৰ নৈ নিজৰাৰে ভৰপূৰ বকুৰ গোহালকোনা গাঁৱত প্ৰথমবাৰৰ বাবে পাহাৰ তথা নৈ নিজৰাৰ মাজত পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই কেম্পটোৰ স্থাপন কৰা হৈছে। ৩ দিনৰ পূৰ্বে আৰম্ভ কৰা এই কেম্পটোলৈ ইতিমধ্যে পৰ্যটকৰ আগমন ঘটিছে। ইয়াত মানে চাৰিওফালে জংঘল আছিলে, মানুহ এটাও নাছিলে, মানুহ দুনো ইয়াত নাহে। আমি ইয়াত ৩ বছৰ থাকিলো। তাৰপিছত এই জেগাটো পিকিৰা বুলি নাম আছিলে। ইয়াত ফেমিলি মানুহে আমি গোটেই ফেমিলিয়ে মানে এইটো প্লেচ এটা বনাই গাঁৱৰ মানুহবিলাক আমাৰ ওচৰ চুবুৰীয়া চব হেৰি কৰিছোঁ। আমি কমিটি বনাইছোঁ। সেই কমিটি হিচাপত লৈ মানে এইবিলাক আমি কাম কৰি আছোঁ। আৰু এই কাম কৰাটো বেছি দিন হোৱা নাই, জাষ্ট মানে ১৫-২০ দিনমান হ'ল। কেম্পটোৰ বিষয়ে অধিক জানিবলৈ আপুনি ফেচবুকত চাৰ্চ কৰিব পাৰে ইকো কেম্প বকো বুলি। বকুৰ পৰা মনোজ ক্ৰামছাৰ প্ৰতিবেদন, ঈশান নিউজ।